রাম নিত পর স্বভাব যেন হানি বার বার দেখিবল ভদ্র মিলিল দয়া ভাব আৰু দেখিলন্ত সুখে কানন্ত রুক্মিণী ভাতৃরবি রূপ দেখি রাতি আকুল দেহেনী রাম পুরান্ত মাধবে করি দন্ত বল শান্তি বান্ধবে গৃহ পব ঠায়ু পুলি মাটি রুক্মিণী মন্দিৰ আদু তাৰপিছত বান পুলি পেলাই কি কৰিলে তেওঁ গৃহলৈকে ককায়েকক ৰুক্মবীৰক পঠাই দিলে রাম এই বুলি বলভদ্ৰ মেলিল বন্ধন কৃষ্ণ পৰিষত ইন্দ্ৰ বুলিল বচন রাম শুনা কৃষ্ণ হেন কেন কৰিলায় কৰ্ম আমি হেন সজ্জনৰ ইটো নুহিটো ধৰ্ম ৰুক্মিণীৰ জ্যেষ্ঠ ভাই হুৱে কয়ো খেল অতাকীয়ে নোৱা শাস্তি কৰিবা ভাল পিছত হেৰিয়ে বলৰামে কি কৈছে কৃষ্ণ অকমান তিৰস্কাৰ কৰিছে যে সম্বন্ধ যিহেতু এতিয়া এটা সম্বন্ধ হৈছে কালপুতি বা জেকেৰি হৈছে গতিকে এনেকুৱা এটা সম্বন্ধত ইমান এটা কঠোৰ শাস্তি প্ৰদান কৰিব নালাগিছিলে এইটো ভুল কৰিছে কৈছে ৰাম মন্দিৰা মুখকে কেতিতে কুবেশ অপুৰীৰ বন্ধুজন দিকইটো দেখ রাম থৈলা পৰীক্ষাদি ইটো পাইলে পদৰ আৰু আকৌ বান্ধিয়া স্থানদামু দৰ ভাতৃৰ বিৰূপ দেখি কানন্দ ৰুক্মিণী অকেন হেন নিদাৰুণ ভৈলা চক্ৰ পানী ৰাম কাটিবা দুখ যদি কৰে পৰাচিত তথাপিও চিত নুহি কুটুম্ব বধিত কেতিয়াবা এনেকুৱা সময় আহি পৰে যেতিয়া আমি আত্মস্বজনৰ মাজত সংঘাত হয় কিন্তু পৰাপক্ষত নিজৰ আত্মস্বজনৰ ওপৰত কেতিয়াও আমি দুৰাচৰণ কৰিব নালাগে ৰাম কিন্তু নিজৰ দুখে ত্যাগ ভৈলা কিটো জন আপুনি মৰা কমাৰি আছে কোন জন ৰাম ৰাজ্য বহি ধন জন ভাৰ্যাৰ কাৰণে আৰু নানা কাৰ্য কটু স্থিৰণী নাৰে শ্ৰীমদ অন্ধ হুয়া পাতকী সকল মহন্ত কমহি যাই ৰখা কল আৰু এই সংঘাতত আমিও বৰ্তমান দেখা পাইছো যে কি হয় স্ত্ৰী মনে অন্ধ হুয়া নাৰীৰ কাৰণে হওক নিজৰ স্ত্ৰী মানে ঐশ্বৰ্যৰ কাৰণে হওক নিজৰ প্ৰভুত্ব বিস্তাৰৰ কাৰণে হওক এই জগতত যিমানবিলাক ঘটনা পৰিঘটনা হৈ আছে একমাত্ৰ নিজৰ প্ৰভুত্ব বিস্তাৰ মই বিচৰাময় যদি নহয় তেতিয়াহ'লে সংঘাতটো আমাৰ সৃষ্টি হয় ৰাম হেৰ জানিয়া কয় আৰু নকৰিবা ক্ৰোধ তোমাক যুঁজিলে যদি নাহি বুধ ৰাম বৰ শান্তি কৰিলা পাইলা বৰ ৰাজ আৰু কিছু বুলিবা জল্পনিত ৰাজ মাথাত উৰণি দিয়া কানন্তে ৰুক্মিণী তাহান্ত বুদ্ধি পাছে বুলিলন্ত বাণী ৰাম কজু ভাই অভাৱে জিৰা পুনাৰ সুখ দুখ দাতা কতো নাহি জন ৰাম সুখ দুখ দাতা কতো নাহি জন যিটো জনে কৰে কি ভুজয়া যে সুখ আৰু দুখ এইবিলাক নিজৰ কৰ্মৰ ফলে হয় বুলি কৈছে বিধি বিধানক আমি কেতিয়াবা কওঁ যে কপালত আছিল কাৰণে হৈ গ'ল অৰ্থাৎ যি এতিয়া যিসকল লোকে এই ৰাশিসমূহক বিশ্বাস কৰে যে আমাৰ কপালত ৰাশি বেয়া আছিলে কিবা আছিলে ৰাশি বেয়া নহয় কলিকালৰ ঘটনা কলি দুখ বুলি কয় কলি দুখ নহয় আচলতে আমাৰ কৰ্মৰ দুখ কৰ্মৰ যেতিয়া দুখ হ'ব বুলি কৈছে কৰ্ম আমি যি কৰ্ম কৰিম সেই কৰ্মৰ অনুসাৰে আমি ভগৱানে আমাক ফল দিব এতিয়া কিতাপ কেৰেলাত যদি লগাই লৈ তাৰ পৰা আমি কুঁহিয়াৰ ৰস
কেতিয়াও আমি নাপাওঁ। গতিকে সুখ আৰু দুখ আমাৰ জীৱনলৈ যেনেকৈ আহে, এইখিনি আমাৰ প্ৰাৰব্ধ অনুসাৰে হওক, পূৰ্বজন্মত আমি কৰি অহা সৎ আৰু অসৎ কৰ্মৰ ফলে হ'ল প্ৰাৰব্ধ। সেইকাৰণে আমি এই জন্মত আমাৰ যিহেতু পূৰ্বজন্মৰ বিষয়ে আমাৰ মনত নাই, আমি হয়তো কিমান জন্ম ইয়াৰ আগতে জন্ম লৈছোঁ এই সংসাৰত ইয়াৰ হিচাপ নিকাচ নাই। যে 84 লক্ষ যদি অতিক্ৰম কৰি এই মনুষ্য নামৰ যিটো আমি পাইছোঁ, আৰু সেইকাৰণে কৈছে সংসাৰটো আছে, অসংখ্য জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যহে বুজিব পাৰে আনে নোৱাৰে। অৰ্থাৎ এই জগতত অসংখ্য জীৱ আছে, কিন্তু অসংখ্য জীৱ থাকিলেও মনুষ্যৰ ব্যতিৰেকে অন্য জীৱই ঈশ্বৰ সাধনাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো অন্য জীৱক দিয়া নাই। বাকীবোৰ জীৱক কি দিছে? ধনী, তেওঁলোকে শব্দ কৰিব পাৰে, অন্য জীৱ জন্তুবিলাকৰ এটা ধনী শব্দ দিয়ে, কিন্তু আমাক বাণী দিছে, আমি কথা ক'ব পাৰোঁ, ভাল কাম কৰিব পাৰোঁ, দয়া কৰিব পাৰোঁ, কৰোণা কৰিব পাৰোঁ, ক্ষমা কৰিব পাৰোঁ। কিন্তু ইমানখিনি প্ৰদত্ত ঈশ্বৰে দিয়াৰ পাছতো আমি কি কৰোঁ? যে আমি সকলো বিধি বিধানৰ ওপৰত কৈ পেলাই আমি সকলো দুখ আমি ঈশ্বৰক দিব বিচাৰোঁ, কৰ্ম আছে এইটো হৈ গ'ল। সেইকাৰণে কৈছে যে হেমজানি বিষাদক এৰিও মহাপতি, মানে কৰ্ম অনুসাৰে সুখ আৰু দুখ মানুহৰ জীৱনলৈ আহে। দুখ যেনেকৈ কোনেও নিবিচাৰাকৈ জীৱনলৈ আহিব, সুখো আপোনাৰ জীৱনলৈ আহিব। এতিয়া কথা হ'ল কি? আপুনি কৰ্ম কৰি যাব, আপুনি কেনে কৰ্ম কৰিছে তাৰ ওপৰতে আপোনাৰ সুখ দুখ নিৰ্ভৰ কৰিব। এৰাম হেমজানি বিষাদক এৰিও মহাপতি, স্বামী বসা অংকে দিন কৰিও তমতি, ৰাম বিশেষত ক্ষত্ৰিয় বিৰহিতু ধৰ্ম, অব্ৰমায়ণী বিৰয়াতি নিদাৰুণ কৰ্ম, ভাই ভাই সংহাৰে আনৰ কোন কথা, যুদ্ধ কৰিলে পুৰবিলে নাহি আত্মবৃথা। এইটো বিধি বিধান যে ক্ষত্ৰিয় হ'লে যুদ্ধ বিগ্ৰহ কৰিব লাগে। কেতিয়াবা কেতিয়াবা নিজৰ শত্ৰুটো বাঢ়ি দিয়ক, যে ভাই ককাই মাজতে সামান্য এডোখৰ বস্তুৰ কাৰণে, সামান্য এটা বস্তুৰ কাৰণে আমাৰ শত্ৰুৰ লগত ভাই ককাই মাজতে আমাৰ বিদ্বেষ আৰম্ভ হয়, কাজিয়া হৈ মাৰপিট হৈ হয়তো মৃত্যু পৰ্যন্ত হৈ যায়। এয়া অজ্ঞানে জানিবা কৰে এইটো কৰ্ম, স্বৰূপত বিচাৰিলে কিছু নাহি ধৰ্ম। আৰু ইয়াৰ কাৰণ হৈছে অজ্ঞানতা। যেতিয়া অজ্ঞানতা হ'ব, জ্ঞান নাথাকে, বিবেক নাথাকে, তেতিয়া কি হয়? জীৱই সৎ কৰ্ম অসৎ কৰ্ম, কোনটো শুদ্ধ কোনটো ভুল, এই বিচাৰ বুদ্ধিটো হেৰুৱাই পেলায়। আৰু সেইকাৰণে ভাগৱত এইকাৰণে শুনিব লাগে যে ভাগৱত হৈছে আত্মবিশ্লেষণ, আৰু ভাগৱত এখন আইনাৰ দৰে তুলনা কৰিছে। যে ভাগৱত শুনাৰ পাছত আপোনাৰ জীৱনলৈ কি পৰিৱৰ্তন কৰিব পাৰে। যে ভাগৱতক আৰু এটা কথা ক'ব পাৰি, আপোনাৰ জীৱনৰ এখন মেনুৱেল বুলি ক'ব পাৰিব। যেনেকৈ এটা ইলেক্ট্ৰনিক যন্ত্ৰ, ফ্ৰিজটোকে হওক টিভিটোকে হওক, যেতিয়া আপুনি কিনি লৈ আহিব তাত এখন মেনুৱেল দিয়ে। আপুনি কিমান সময় তাত চাৰ্জ দিব, কাৰেণ্টৰ তাপটো ক'ত লগাব, কিমানখিনি সময়ত পানী তাত দিব, প্ৰত্যেকটো মানে নিৰ্ধাৰিত এখন পুথি পুথি এখন দিয়ে। গতিকে এই মনুষ্য নামৰ দেহাটো, এই মানুহ নামৰ এই জীৱনটো চলিবৰ কাৰণে এখন অনুজ্ঞাপত্ৰ বুলি ক'লে ভুল নহয়, এখন লাইচেন্স বুলি ক'লেও ভুল নহয়। যে এই দীঘলীয়া পৰিক্ৰমাৰ এই জীৱনটোকো আমি যদি পৰিচালনা কৰিব লগা হয়, আমাক এখন মেনুৱেলৰ দৰকাৰ হ'ব। কোনটো সত্য কি, মিছা কি, ধৰ্ম কি, অধৰ্ম কি, এই গোটেই কথাখিনি মানে চালি জাৰি চাবৰ কাৰণে আমাক কৃষ্ণ ঠিক তেনেকৈ আমাৰ জীৱনটো আমি চলাই নিবৰ কাৰণে আমাক এখন অনুজ্ঞাপত্ৰ লাগে। আমি পুৱাৰ পৰা সন্ধিয়ালৈকে এই গোটেই জীৱনটোত কৰণীয় কি,
গ্ৰহণীয় কি বৰ্জনীয় কি এই গোটেই কথাখিনি জানিবৰ কাৰণে আমাক ভাগৱতৰ জ্ঞান লাগিব আৰু ভাগৱত পোৱাৰ পাছত আপুনি নিজকে উপলব্ধি কৰিব পাৰিব যে আমি মই কি কৰিব লাগে আৰু কি কৰি আছো এই উপলব্ধিৰ কাৰণে আমাক ভাগৱতৰ প্ৰয়োজনীয়তা আছে আৰু অজ্ঞানৰ লগতে আমাৰ জীৱনৰ সমস্তখিনি দুখ বেদনা আমাৰ জীৱনলৈ নামি আহে কৈছে এই অজ্ঞানে কৰে জানক মানয় অপমান জানো বোলাকে মই ভয়ো অজ্ঞান ৰাম ঈশ্বৰৰ মায়া ইটো সবাকে মোহয় শৰীৰকো আত্মা বুলি যিহেতু মানয় আমি শৰীৰৰ দৃষ্টিকে যদি আমি চাওঁ ইয়াত কৈছে শৰীৰকো আত্মা বুলি যিহেতু মানয় ঈশ্বৰৰ মায়াত আমি মোহিত হৈ কি কৰো আমি শৰীৰকে এই দেহটোকে আমি আত্মা বুলি ভাবো আৰু দেহ আৰু আত্মা দুটা বেলেগ বেলেগ বস্তু আৰু আমাৰ যেতিয়া দেহ আৰু আত্মাৰ মনোভাৱ যেতিয়া আমাৰ এক হ'ব যে দেহৰ দৃষ্টিতহে আমাৰ সৰু ডাঙৰ যিটো প্ৰভেদ আমি যে কওঁ এওঁ ধনী মানুহ এওঁ দুখীয়া মানুহ এওঁ ডাঙৰ মানুহ এওঁ সৰু মানুহ এইজন কলা মানুহ এইজন বগা মানুহ এইজন ওখ মানুহ এইজন চাপৰ মানুহ এইটো কিহৰ দৃষ্টিত কৰে কিহে কৰে আমাৰ দেহৰ দৃষ্টিত কৰে আৰু দেহৰ দৃষ্টিত ভাৱনাৰ কাৰণে আমি এজনে আনজনক কষ্ট দিব বিচাৰো আত্মা দৃষ্টিত আমি প্ৰত্যেকেই একোটা জীৱ প্ৰত্যেকৰে হৃদয়ত ভগৱন্ত পুৰুষে ঈশ্বৰ হৃদয়ত বিৰাজমান হৈ আছে এই কথাটো যদি আমি উপলব্ধি কৰোঁ কোনেও কাকো ঠগ প্ৰবঞ্চনা কৰিব নোৱাৰিব কোনেও কাকো হিংসা কৰিব নোৱাৰে কেতিয়াবা চাবচোন আমাৰ আত্মদৃষ্টি চাওক আমাৰ ভালবিলাক শুনা নহয় জানো যে আমি এটা সাধাৰণ কথা কৈছো যে আমাৰ ঘৰলৈ যেতিয়া কোনোবা ধনী বিশেষ ব্যক্তি কোনোবা বিষয়া আহে কোনোবা ডাঙৰ মানুহ আহে আমি তেওঁ কি কৰোঁ আমি দেহদৃষ্টি ভাৱনাতে তেওঁ নিজৰ বেডৰুমলৈকে লৈ যাওঁ খুব সুন্দৰকৈ আলোচনা কৰোঁ সেৱা শুশ্ৰূষা কৰোঁ আৰু সেই একেটা সময়তে যদি এজন ভিক্ষাৰী আহে বা এজন সাধাৰণ যদি মানুহ আহে কি কৰোঁ তেওঁ বামৰ পৰা চোতালৰ পৰাই তেওঁ উলিয়াই দিয়া হয় কেতিয়াবা এটা সাধাৰণ দৃষ্টি যে আমি নিজৰ গৃহলৈ যাচা দিবলৈ যায় যাচা দিয়া বুলি কয় টোপোলা দিয়ে যে টোপোলা দিবলৈ যাওঁতে চাব যদি সমপৰ্যায়ৰ ধনী মানুহ হয় কি কৰে মানে বেগখনত প্ৰয়োজনীয় সামগ্ৰী একেবাৰে ঘিউ মৌলৈকে আপেল কমলা সামগ্ৰীখিনি লৈ যায় আৰু দুখীয়া ডাল দৰিদ্ৰ যদি ভিক্ষাৰী সাধাৰণ গৃহলৈ যোৱা যায় কয় এয়া কি বা কেৱল শুকানবোৰ লৈ যোৱা যায় কিন্তু এই দৃষ্টিৰে কোনে কৰে কিন্তু দেহৰ দৃষ্টিয়ে আমাক কি কৰে তেওঁ যে দুখীয়া তেওঁ যে ধনী এওঁ কলা এওঁ বগা এই ভাৱনাবিলাক কি কৰে আমাক দেহৰ দৃষ্টিত কৰে আৰু যেতিয়া আমাৰ আত্মদৃষ্টি হ'ব সমস্ত ভূতত্ব আচময় জাতি হৰি সবাৰটো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি বিশেষত্ব মনুষ্য গণত যিটো মনুষ্য গণত বুদ্ধি যিটো নৰে বিশেষভাৱে কুকুৰৰ শৃগালৰ গদৰ মনু আত্মাৰাম জানিয়া সবাকো কৰিবা প্ৰণাম অৰ্থাৎ কুকুৰ শৃগালকে আদি সমস্ত প্ৰাণীকে আমি এক জ্ঞান কৰিব দিছে সেইটো বাদেই দিয়ক আমি কিন্তু কুকুৰ শৃগালটো বাদেই মনুষ্যকে মানুহক আমি সমদৃষ্টিৰে চাব খোজা নাই বা চাবলৈ আমি এতিয়াও আমাৰ পৰা নাই ইয়াৰ কাৰণটো এইটোৱে যে আমি মই আৰু মোৰ অহংকাৰ যিদিনাখনলৈ থাকিব সেইদিনালৈকে সমাজত নহ'ব এটা ঘটনা হৈ থাকিব আৰু এই ভাৱনাৰ লগত সংগতি ৰাখি মই সৰু কাহিনী ক'ব খুজিছোঁ যে আজি সমাজ ব্যৱস্থাত হয়তো বহুত সংঘাত হৈ থাকে যদি এবাৰ মই কোন আচলতে মোৰ প্ৰকৃত পৰিচয় কি এই কথাটা যদি উপলব্ধি কৰে তেনেহ'লে কোনো বিষয়াই কোনো ব্যক্তিয়ে জীৱনত বেয়া কাম কৰিব নোৱাৰে এবাৰ কি হ'ল এখন ৰাজ্যত ৰজা এজন খুব সৎ প্ৰকৃতিৰ এজন ধাৰ্মিক ৰজা আছিলে আৰু তেওঁ প্ৰজাসকলক নিজৰ সন্তানৰ দৰে পালন কৰিছিলে লালন পালন কৰিছিলে খুব সুন্দৰভাৱে ৰাজ্যখন দিনবোৰ পাৰ কৰিলে কিন্তু হঠাৎ ৰজাৰ এনেকুৱা এক দুৰাৰোগ্য
ৰূপ আহি পালে যে কিছুদিন পাছত তেওঁৰ মৃত্যু হ'ব। আৰু এই সময়ত ৰজাই সকলো মন্ত্ৰীবৰ্গক মাতি আনি পেলাই ক'লে যে মই আৰু কেইদিনমান থাকিম, কোনো নিশ্চয়তা নাই, গতিকে মোৰ মৃত্যুৰ পাছত তোমালোকে এজন সৎ পাত্ৰক, এজন উপযুক্ত ব্যক্তিক তুমি তেওঁ যি তেওঁ প্ৰজাই হওক, ভিক্ষাৰী হওক, সাধাৰণ ব্যক্তি হওক, যেনেকুৱাই ব্যক্তি নহওক কিয় উপযুক্ত এজন ব্যক্তিক তুমি এই ৰাজসিংহাসনত বহাবলৈ চেষ্টা কৰিবা। আৰু এইদৰে কৈ কিছুদিনৰ পাছত বিধি বিধানমতে ৰজাৰ মৃত্যু হ'ল। আৰু ৰজাৰ অবিহনে এখন ৰাজ্য যেতিয়া অৰাজকতা হয় সেয়া হয়তো সকলোৱে জানে। তাৰপিছত কিন্তু মন্ত্ৰীসকল যিহেতু এজন ধাৰ্মিক ৰজা, তাৰে পাত্ৰ মন্ত্ৰী কেইগৰাকীমান সৎ প্ৰকৃতিৰ মন্ত্ৰী আছিলে। আৰু এই মন্ত্ৰী কেইজনে কি কৰিলে, ৰজাৰ কি কথা শুনি ৰাজ্যৰ বিভিন্ন দিশত এজন উপযুক্ত ৰজাৰ বহাবৰ কাৰণে ৰজাক বিচাৰি তেওঁ বিষয়া বিচাৰি ওলাই গ'ল। আৰু বিভিন্ন স্থানত বিভিন্ন জেগাত সমীক্ষা চলাই উপযুক্ত এজন ব্যক্তিক ৰজা পাতিবৰ কাৰণে বিভিন্ন স্থানলৈকে মানুহ নিয়োজিত কৰিলে। কিন্তু এনেকৈ ঘূৰি ঘূৰি তেওঁ কি কৰিলে, এখন হাবিৰ মাজত অকলশৰে, হাবিৰ মাজত বহুত মানুহ থাকে, তো গৰু ছাগলী, ভেড়া, এই ভেড়াৰখীয়া এজনক পালেগৈ। আৰু তেওঁৰ কথা বতৰাৰ যিটো দৃষ্টিকোণ সকলো দিশৰ চালি চাই ৰজাই বিচৰা এই গুণসমূহ ভেড়াৰখীয়া এজনৰ গাত পালে। আৰু পোৱাৰ পাছত কি কৰিলে, এই ভেড়াৰখীয়া এজনকে ৰজাৰ পাতিবৰ কাৰণে প্ৰস্তাৱ গ্ৰহণ কৰিলে। আৰু ভেড়াৰখীয়া এজনক প্ৰস্তাৱ কৰিলে যে সেই জ্যেষ্ঠবৰ, তোমাক আমি আমাৰ ৰাজ্যৰ ৰজা পাতিব খুজিছো, তুমি কৃপা কৰি আমাৰ ৰাজ্যৰ ৰজা হোৱা। কিন্তু এজন ভেড়াৰখীয়া যিহেতু তেওঁ ব্যৱহাৰিক হওক বা জ্ঞানৰ যিহেতু বৰ বেছি পৰিসৰ নাছিলে, সেইকাৰণে তেওঁ কৈছে মই এজন ভেড়াৰখীয়া আৰু বন জংঘলত মই থাকো, কিন্তু মোৰ কেনেকুৱা এখন ৰজা হোৱাৰ যি যোগ্যতা মোৰ নাই। কিন্তু মন্ত্ৰীসকলৰ কঠোৰ নিৰ্দেশৰ কাৰণে মন্ত্ৰীসকলে এইদৰে কলে যে তুমি মাথো সিংহাসনত বহিব, আমি গোটেই ৰাজ্যখন তোমাক পৰিচালনা কৰাত সহযোগ কৰিম। আৰু কথামতে কাম তেওঁ লৈ আনি পেলাই ৰজা পাতিলে। আৰু ৰজা পতাৰ পাছত যিহেতু মন্ত্ৰীবৰ্গ কিছুমান সৎ প্ৰকৃতিৰ আছিলে, আৰু তেওঁ কালক্ৰমত মন্ত্ৰীসকলৰ পৰামৰ্শৰ দ্বাৰা ৰাজ্যখন খুব সুন্দৰভাৱে পৰিচালনা হৈ গৈ থাকিলে। তো কিছুদিনৰ পাছত এটা পৰিঘটনা ঘটিলে যে ৰজাই কি কৰে, ৰাতিপুৱা উঠি পুৱাই কোনেও গম নোপোৱাকে কোনো ৰাজ্যৰ কোনো পালিত পহৰীয়া বা সেনাসৈন্য সংখ্যক লগত নলয় আৰু অকলশৰে গুচি যায়। প্ৰায় 3 ঘণ্টামান সময় ৰজা ওলাই গৈ নোহোৱা হয়। এনেকৈ বহুদিন মানে ৰজা নোহোৱা হৈছে। তো এই কথাষাৰ মন্ত্ৰী বিষয়াসকলে লক্ষ্য কৰি আছে। তো লক্ষ্য কৰি এদিনাখন ইয়াৰ আচলতে কাৰণটো কি, প্ৰকৃত অৰ্থ কি, ৰজা কলৈ যায়, কিবা অন্য কিবা ব্যৱস্থা কৰিছে নেকি, ৰজাই কিবা বুদ্ধি কৰিছে নেকি বুলি ভাবি ৰজা সন্দেহ দৃষ্টিৰে চালে আৰু চাই কেইজনমান মানুহ নিয়োগ কৰিলে চোৰাংচোৱা যে ৰজা আচলতে কলৈকে যায়। আৰু কেইজনমান চোৰাংচোৱা কৰিলে মন্ত্ৰীবৰ্গ ৰজাৰ পিছে পিছে গৈ দিনাখন দেখা পালে যে যিটো স্থানৰ পৰা ৰাজ্যৰ পৰা কিছু দূৰত সেই জংঘলৰ হাবিত য'ত তেওঁ যিটো জুপুৰি তেওঁ আছিলে, সেই জুপুৰিটোৰ ভিতৰত তেওঁ গৈ সোমাই অকলশৰে নিজকে নিজে কিছু কথা পাতে। আৰু নিজৰ এই কাপোৰযোৰ, গৰু চৰোৱা যি বা ভেড়া চৰোৱা যি কাপোৰযোৰ তেওঁ এবাৰ চাই আৰু কিছু সময় কথা পাতি পুনৰ তাৰ পৰা ওলাই আহে। আৰু এই যিটো অৱস্থাটো দেখাৰ পাছত তেতিয়া ৰজাক প্ৰশ্ন কৰিলে যে মহাৰাজ, আমি আপোনাৰ প্ৰতি এটা সন্দেহ দৃষ্টিৰে চাইছিলো, কিন্তু আপোনাৰ এই যিটো ৰূপ দেখা পালো, ইয়াৰ পাছত আমাৰ অলপ মানে চিন্তিত হৈছো যে আপুনি এজন ৰজা হৈও সদায় এই স্থানলৈকে কিয় আহে। এতিয়া তেওঁ কি কৈছে, এই কথাবিলাক আচলতে ক'ব খুজিছো যে সেই মন্ত্ৰীবৰ্গ, আচলতে
মই আপোনালোকে মোক দায়িত্ব দিয়া ৰজা পাতিলে কাৰণেহে মই ৰজা, মই নিজে ৰজা নহয়। আৰু এইকাৰণে মই যিহেতু অধিক মই এজন ভেড়া চালক, তো এজন ভেড়া চৰীয়া এজন হৈ পেলাই মই আজি ৰাইজে মোক বিচাৰিলে কাৰণে মই ৰজা হ'লো। গতিকে মই মোৰ অস্তিত্বক মই কোনোদিনে পাহৰি যাব নিবিচাৰোঁ। আৰু এই কথাখিনি যদি আমাৰ জীৱনতো আজি যিসকল বিষয়া, যিসকল আজি সমাজৰ দায়িত্বত বিষয়ববীয়াসকলে সমাজখনে হওক, ৰাজ্যই হওক, এইখন আমাৰ শাসন কৰি আহিছে, এইসকল যদি পদবীধাৰী যদি কেতিয়াবা নিজৰ কৰ্তব্য আৰু অধিকাৰ যদি বুজি পালেহেঁতেন, হয়তো কৰ্তব্য কি আৰু অধিকাৰ কি। গতিকে যেতিয়াই আমি দায়িত্ব আহি কৰোঁ, মই মোৰ কৰিবলগীয়া কৰ্তব্যৰ পৰা বিচলিত হৈ মই অধিকাৰ বুলি মানি লওঁ, আৰু যেতিয়াই অধিকাৰ বুলি মানি ল'ব তেতিয়াই সমাজত সংঘাত হয়। আৰু এই হ'ল কথা। গতিকে কেতিয়াও আমি মোহগ্ৰস্ত হৈ নিজৰ দায়িত্বৰ পৰা আমি আঁতৰি যাব নালাগে। মই কোন আচলতে মোৰ অস্তিত্ব কি এই কথাটো পাহৰিব নালাগে। এইখিনি কৈছে শৰীৰকো আত্মা বুলি যিহেতু মানয়, শত্ৰু মিত্ৰ কিন মানে নামত সমস্ত ৰূপৰ একে আত্মস্বৰূপত। আত্মনিশ্চিত এওঁ কোনো শত্ৰু, আচলতে কোনো শত্ৰু নহয়, কোনো মিত্ৰ নহয়। এইদৰে কৈছে মাধৱপুৰুষে, আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাক ৰাখে মানে হৰি নভজি আপুনি হৈ নষ্ট, হৰি হৈছে আপোনাৰ কথাৰে। কোনো কাৰো শত্ৰু নহয়, কোনো কাৰো মিত্ৰ হ'ব নোৱাৰে। যে আমি নিজেই নিজৰ শত্ৰু আৰু নিজেই নিজৰ বন্ধু। আৰু যদি ঈশ্বৰক ভজো, ঈশ্বৰৰ কথা মতে তেওঁৰ কথা মতে যদি কৰ্মবিলাক কৰোঁ, আমাৰ জীৱনত কোনো শত্ৰু থাকিব নোৱাৰে। হে ৰাম হেৰ যেন একে অগ্নিপ্ৰদক হয় ভাৱে, একে আকাশক যেন দেখি সৰ্ব ঠাৱে। ৰাম কেহি মতে একে আত্মা সবালো জীৱন, নজানি অনেক কৰি দেখে মোৰ জন। আমাৰ এখনে আকাশ, আৰু এই আকাশখনে আমি যলৈকে যাওঁ সকলোকে যেন আকাশে সমভাৱে দৃষ্টি দি আছে। সূৰ্যটো কেতিয়াবা এইখিনি লেতেৰা জেগা বুলি, এইখিনি বেয়া জেগা বুলি তাৰ সূৰ্যৰ পোহৰ নপৰাকৈ নাথাকে। গতিকে আমাৰ ভাৱনাবিলাকো সমদৃষ্টি সমভাৱনা হ'ব লাগে। আৰু যেতিয়ালৈকে আমাৰ দেহ দৃষ্টিত থাকিম, তেতিয়া আমি নকৰিবলগীয়া কৰ্মবিলাক আমাৰ দ্বাৰা সম্পাদিত হ'ব। হে ৰাম নাহিকে আত্মাৰ জন্ম কৰ্ম বিনাশন, পঞ্চভূত দেহায়কে জনম মৰণ। ৰাম আত্মাৰ সংযোগ নাহি শৰীৰ সহিত, অবিয়োগ নাহিকে তাৰ জানপদাচিত। সংযোগ বিয়োগ যেনে নাহিকে আত্মাৰ, অজানু গুণা কেনে হুৱে হুৱই সংসাৰ। অৰ্থাৎ আত্মা আৰু দেহৰ মাজত একেটা শৰীৰতে আছে, কিন্তু আত্মা আৰু পৰমাত্মাৰ দেহ, আত্মাৰ লগত দেহৰ, দেহাত্মা জীৱাত্মা আৰু পৰমাত্মাৰ মাজত কেনেকুৱা আছে এটা সাধাৰণ উদাহৰণ দিব পৰা যায়। আত্মাৰ স্বৰূপ কেনেকুৱা, যে আমি যদি সহজে ক'ব খোজো, এটা টৰ্চ লাইট যদি আপুনি আন্ধাৰ কোঠা এটাত টৰ্চ লাইট যদি আপুনি পোহৰ মাৰি দিব, কোনোবা এখন ৱালত যদি পোহৰটো যদি পৰেগৈ, সেই পোহৰটো তাক পানীৰে ছিটিকাই ভিজাব নোৱাৰি, পাৰিব নেকি? বা কিবা বস্তুৰে কাটিব পাৰিব নেকি? কিন্তু পোহৰ উৎসটো ক'ৰ পৰা হৈছে? টৰ্চ লাইটত আছে কাৰণে, টৰ্চ লাইটত বেটেৰীটোৰ সংযোগ আছে কাৰণে সেই পোহৰটা নিয়োজিত হৈ আছে। অৰ্থাৎ আমাৰ আত্মাটো এই শৰীৰতে দেহতে আছে। সেইকাৰণে কৈছে আত্মাৰ ধৰ্ম কি? যে আত্মাই কৈছে, দেহক কৈছে যে মই আত্মাৰ ধৰ্ম হ'ল, মই যিদিনালৈকে এই শৰীৰটো মোৰ উপযুক্ত বুলি ভাবিম, মই সেইদিনালৈকে এই দেহটো থাকিম। আৰু যিদিনাখন মই এই শৰীৰটো মোৰ উপযুক্ত নহয় বুলি ভাবিম, সেইদিনাখন আত্মা শৰীৰৰ পৰা ওলাই গুচি যাব। আত্মা আৰু যিদিনাখন ভাবিব যে এই আত্মাৰ পৰা কথা। গতিকে আমি যিমানবিলাক কৰ্ম কৰোঁ, ইয়াৰ কাৰণে কিন্তু আত্মাৰ কোনো কি নকৰে, আত্মাই কষ্ট নাপায়। কিহে পাব আমাৰ?
আত্মাই আপোনাক নকয় বা মোৰ ভাল কাম কৰিছো আৰু বা বুলি নকয়। আৰু যদি বেয়া কাম কৰিছে তেতিয়াও আপোনাক বাধা নিদিয়ে। কিয়নো আত্মাই জানে যে বেয়া কামখিনিৰ ফল তই নিজেই পাবি, ভাল কামখিনিৰ ফল তুমি এই শৰীৰটোৱে ভুগিব, আত্মাই কিন্তু নুভুগে। সেইকাৰণে কৈছে গতিকে আত্মাৰ আৰু জন্ম আৰু মৃত্যু নাই, আত্মা চিৰন্তন সত্য, চিৰনিত্য, চিৰ সনাতন, শাশ্বত। আত্মাক কোনেও কাটিব নোৱাৰে, আত্মাক জ্বলাব নোৱাৰে, আত্মাক বতাহে উৰাব নোৱাৰে। সেইকাৰণে আত্মা চিৰসত্য। কিন্তু সংযোগ আৰু বিয়োগ জীৱৰ পাৰত হোৱা সকলে এটা জীৱৰ লগত আত্মা সংযোজিত হৈ যায় দেহৰ লগত আহে। এয়া জুনু বোলে কেনে হবে কেহি মতে আত্মা প্ৰকাশ হয় হবে, চকুৰ ওপৰত বিকু যেন প্ৰকাশময় সূৰ্য, কেহি মতে আত্মা প্ৰকাশ হয় কাৰ্য। ৰাম অমাৱস্যা হইলে চন্দ্ৰ ৰশ্মি ৰবি নাক, দ্বিতীয়াতে কোনো কেহি কৰ প্ৰকাশ। যেতিয়া অমাৱস্যা হয় যোনটো চন্দ্ৰটোৰ নোহোৱা হৈ যায় আৰু পিছদিনাৰ পৰা লাহে লাহে অকমানকে আকৌ চন্দ্ৰৰ আগমন ঘটে। ঠিক সেইদৰে ৰাম দ্বিতীয়তে চন্দ্ৰ সময় আত্মা নাহি জনম মৰণ, ৰশ্মি মাত্ৰ দেহা মৰি উপদেশ ঘন। মাত্ৰ দ্বিতীয় যোনটো অৰ্থাৎ 15টা দিন পাৰ হৈ যোৱাৰ পাছত যেতিয়া আন্ধাৰ হয়, অৰ্থাৎ পোহৰৰ পৰিমাণটো আন্ধাৰৰ কাৰণে পোহৰখিনি আমি দেখা নাপাওঁ। যেতিয়া আন্ধাৰ লাহে লাহে কৃষ্ণ পক্ষ আঁতৰি শুক্ল পক্ষ আগমন ঘটে আমি পোহৰৰ বিকিৰণটো আমি দেখা পাওঁ। ঠিক সেইদৰে আত্মাৰ কেনেকৈ প্ৰকাশ ঘটে বুলি কৈছে। ৰাম আৰু যেন স্বৰূপত আৰু যেন স্বপ্ন কথা কন্ত প্ৰাণী গণে, অসত্য বস্তুত সত্য কৰি মনে মানে। ৰাম ৰাম এই মতে যতে কয় জ্ঞানী প্ৰাণী গণে, হয় আত্মাক নজানি দুখ পালে ঘনে ঘনে। কেতিয়াবা কি হয় আৰু এটা উদাহৰণ দিছে যে সপোনত কেতিয়াবা আমি বহুত কিবা এটা পাই গলো, ডাঙৰ এটা সম্পদ পালো, নোপোৱা বস্তু পাই গলো। আমাৰ জীৱনৰ যে লক্ষ্য আৰু উদ্দেশ্য সাৰ পাই অহা উঠাৰ পাছত বহু সময়লৈকে সেই বস্তুটোৰ প্ৰতি আমাৰ আকৰ্ষিত হৈ থাকে। কিন্তু যেতিয়া আমি গম পাওঁ যে সেয়া সপোন আছিলে, তাৰপিছত কি হয় মনলৈ সকলো ভ্ৰান্ত ধাৰণাটো গুচি যায়। কেতিয়াবা সপোনত আপোনাৰ খুব ভোক লাগে আৰু ভোকৰ তাৰণা কৰি আপুনি ক'ৰবালৈ গৈছে, তাত মনে বিচৰা মতে সকলো দ্ৰব্যসমূহ আপুনি বিভিন্ন খাদ্যসমূহ গ্ৰহণ কৰিলে। গ্ৰহণ কৰাৰ পাছত আপোনাৰ শৰীৰৰ যে আত্মা ইন্দ্ৰিয়ৰ তৃপ্তি পূৰণ হৈছে, কিন্তু সাৰ পাই বুলি দেখিব যে আপোনাৰ পেটতো ভোকো আছে আৰু মুখত সেই বস্তুটোৰ সোৱাদ নাই। ঠিক তেনেকৈ আত্মা আৰু জীৱৰ মাজত যি পাৰ্থক্যটো ঠিক তেনেকুৱা বুলি কৈছে যে আত্মাক নজানি দুখ পাৱে ঘনে ঘনে, এইমতে যতেকো অজ্ঞান প্ৰাণীজনে আত্মাৰ স্বৰূপটো নাজানি জীৱই এই সংসাৰখনকে বিনাশী সুখীকে সুখ বুলি মানি সুখ আৰু দুখত মজি থাকে। এয়া হেন জানি তত্ত্ব জ্ঞানে সহিত হৃদয়ত সুন্দৰী ধৰি উইতু হৃদয়ত সুন্দৰী ধৰি উইতু জ্ঞান, ষষ্ঠ হৈ ৰূপিতে জীৱ অপমান। গতিকে এইবোৰ কথা তুমি লাজ অপমান তুমি ভাতৃৰ দ্বাৰা যিখিনি দূৰ কৰিছা, যে তোমাৰ কাৰণে হয়তো এই ভাতৃ হল, এইবিলাক তুমি ত্যাগ কৰা, তুমি সুস্থ হোৱা। ৰাম বলুৰ সুকলিগতি ৰাজা শুনা মহাজ্ঞানী, বলুৰ বিমল বাক্য শুনি আৰু মিনি, গুচিল মনৰ পুষ্ট ভৈল স্থিত, আত্মজ্ঞান চিন্তিত ভৈল চিত। ৰাম যিটো আত্মজ্ঞানকেই কমল লোচন, আগতে আচন্ত দেৱ দৈব কি নন্দন। ৰাম আনন্দে ভৰিল তনু গুণন্ত সুন্দৰী, যিটো আত্মজ্ঞানকান্ত পাইলো স্বামী কৰি।